জাগুনাত সাংবাদিকসকলে উদযাপন কৰিলে বিহু বহাগ তোমাক স্বাগতম শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰিছিল তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সৌজন্যত আৰু জাগুন প্ৰেছ ক্লাবৰ আতিথ্যত অনুষ্ঠিত হৈছিল বিশেষ অনুষ্ঠান ঢোল পেপা শব্দৰ মাজতে জাগুনাত শুকুৰবাৰে এই ব্যতিক্ৰমী অনুষ্ঠান কৰ্মব্যস্ততাৰ মাজতো বিহুৰ আনন্দ উপভোগ কৰিলে সাংবাদিকসকলে এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ অৰ্ধ শতাধিক সাংবাদিক একত্ৰিত হয় বৰ্ণিল কাৰ্যসূচীৰ মাজতে উপস্থিত সাংবাদিকসকলক জনোৱা হয় সম্বৰ্ধনা এই অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল স্থানীয় হুঁচৰি দলৰ পৰিবেশন হুঁচৰিৰ তালে তালে মন্ত্ৰমুগ্ধ হৈ পৰে উপস্থিত সকলো তেখেতক সম্ভাষণ জ্ঞাপন কৰা হৈছে সম্পূৰ্ণ পত্ৰখন তেখেতক আগবঢ়াই দিয়া হৈছে নিশ্চয়কৈ আনন্দৰ দিন বহাগ মানে আচলতে সমগ্ৰ অসমবাসীৰ মাজত যি আনন্দ আৰু উল্লাস আচলতে সমগ্ৰ পৰিৱেশটো আনন্দ উল্লাসৰ পৰিৱেশ তাৰ মাজতে 24 ঘণ্টাই কৰ্মব্যৱস্থাত ব্যস্ত থকা সাংবাদিকসকলে এটা দিন উলিয়াই লৈছে আজিৰ দিনটোত আৰু এই আজিৰ দিনটোত আচলতে তিনিচুকীয়া জিলাৰ যিমানখিনি সাংবাদিকসকল আছে সাংবাদিক সন্থাৰ লগতে জাগুনত প্ৰেছ ক্লাবৰ আতিথ্যত সীমান্তৱৰ্তী অঞ্চলৰ জাগুনত সকলো সাংবাদিক একত্ৰিত হৈ নিজৰ বাবে এটা দিন আজি উলিয়াই লৈ গৈছে আৰু বহাগক আচলতে এনেকৈ উদযাপন কৰিবলৈ নিজৰ বাবে এটা দিন আজি বাছি লৈছে সাংবাদিকসকলে আজি পোনপ্ৰথমবাৰৰ বাবে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উদ্যোগ আসাম টক্স আপোচবিহীন অসম কণ্ঠ